তিনিচুকীয়া ইটাখুলি চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি দীৰ্ঘদিন ধৰি বাঘটোৱে সন্ত্ৰাস চলাই আহিছিল ইটাখুলি চাহ বাগিচাত। যোৱা 28 এপ্ৰিল তাৰিখে তিনিচুকীয়া বন বিভাগে ইটাখুলি বাগানত বাঘটো ধৰিবলৈ পিঞ্জৰা পাতে। আজি পুৱতি নিশা বাগানত পাত তুলিবলৈ আহোঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি বাঘটোক। লগে লগে তিনিচুকীয়া বন বিভাগ আৰু আৰক্ষী উপস্থিত হয়। নাহৰ ফুটুকি বাঘটোক টেংকুলাইজ কৰি চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি কয় কোনো ধৰণৰ বাঘটো আঘাত হোৱা নাই বুলি, বাঘটোৰ স্বাস্থ্য ভালে আছে বুলি জানিব দিয়ে। এতিয়া বৰ্তমান আমাৰ তিনিচুকীয়া ডিব্ৰুগড় ডিভিজনৰ আণ্ডাৰত তিনিচুকীয়া ৰেঞ্জৰ সহযোগত এটা পিঞ্জৰা পতা হৈছিলে ইটাখুলি বাগানত 28 মাৰ্চত মে'। তেতিয়া এই হেৰিটো কি বুলি কয় 28 এপ্ৰিলত পাতিছিল। তাৰপিছতে হেৰি কৰাৰ পিছতে এতিয়া আজি 3 তাৰিখে 9 তাৰিখে কালি 8 তাৰিখে ৰাতিয়ে হ'ল নেকি পুৱতি নিশা এটা বাঘ পিঞ্জৰাবদ্ধ হৈছে। তাক খবৰ দিয়াত আমি আহিলোঁ। এতিয়া বৰ্তমান আমি বাঘটো সকলোৱে ডক্টৰৰ সহযোগত লৈ গৈ ৰাতিকে জয়পুৰ ৰিজাৰ্ভত এৰি দিয়াৰ ব্যৱস্থা কৰি এতিয়া বৰ্তমান সকলোৱে বাঘটো লৈ যোৱা হৈছে। বাঘটোৰ স্বাস্থ্য কেনেকুৱা হয়? স্বাস্থ্য বৰ্তমান ডক্টৰে কমতে ঠিকে আছে বুলি কৈছে। বিশেষ একো প্ৰব্লেম নাই। থকা দেখাত মানে সুস্থ বাঘে, কিন্তু একো বিপদজনক নহয়। বৰ্তমান আমি আঘাতপ্ৰাপ্ত হৈছিলে নেকি? আঘাতপ্ৰাপ্ত নাই হোৱা। বৰ্তমান তেওঁক আমি সুস্থভাৱে অকণমান জিৰণি ৰাখি আমি পিছবেলা সময়ত দিয়া ব্যৱস্থা কৰিম। কোনখন যাব লাগিব? আমি জংঘলৰ জয়পুৰ ৰেঞ্জৰ আণ্ডাৰত যিখন আৰএফ আছে তাত তেনেকৈ ব্যৱস্থা কৰিম। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।